हेलो फ्रेंड्स मोर चेनेलলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলোৱে ভালে আছে মই আজি আপোনালোকক তাল গছৰ বিষয়ে ক'বলৈ ওলাইছো তাল গছৰ পাতৰ যেটো বিচনি সেই বিচনিখন আমি প্ৰায় সকলোৱে ব্যৱহাৰ কৰিছো আৰু ইয়াৰ পাতৰ বিচনি যেটো বা সেই বাটো বহুত ঠাণ্ডা হয় আৰু সেই কাৰণে আমি গৰমৰ দিনত প্ৰায় ব্যৱহাৰ কৰো আৰু ইয়াৰ যেটো ফল হয় আমি সেই ফলৰ ৰস খাও আৰু ফলৰ ভিতৰত যেটো গুটি নাৰিকলৰ নিচিনা গুটি থাকে সেই গুটিটো খোৱা হয় কিন্তু আমি ইয়াৰ ৰসটোৱে বেছিভাগ খাও তাল গছক বিভিন্ন নামেৰে জনা যায় ইয়াৰ ঠাইভেদে নাম বেলেগ বেলেগ হয় ইয়াক আইচ আপেল বুলিও কয় কিছুমান ঠাইত কাৰণ ইয়াৰ ভিতৰত যেটো নাৰিকলৰ নিচিনা থাকে হেতু যেতে সৰি থাকে একদম বৰফৰ নিচিনা দেখে সেই কাৰণে ইয়াক তেনেকে কোৱা হয় আৰু ইয়াৰ উৎপত্তিস্থল এছিয়া বুলি জনা যায় আৰু এছিয়াত থকা যিমান বিলাক দেশ আছে তাত তাল গছ পোৱা যায় এতিয়া আহিছো ইয়াৰ কেনেকে ৰুয়ে বা ইয়াৰ কেনেকুৱা কিমান বছৰলৈকে জিয়াই থাকে কিমান বছৰত ফল দিয়ে এই বিষয়ে মই আজি আপোনালোকৰ লগত শেয়াৰ কৰিম এয়া মোৰ ঘৰ মানে আমাৰ ঘৰত থকা তাল গছ আৰু ইয়াৰ দুডাল তাল গছ আছে ইয়াৰ এডাল মেল আৰু এডাল ফিমেল প্ৰথমত জিডাল আছে এইডাল ফিমেল হয় আৰু মানে তাৰ গা গছত একো বেলেগ গছ নাই আৰু ওচৰতে জিডাল গা গছত গছ বন থকা আছে সেইডাল মেল গছ হয় এতিয়া আহিছো ইয়াৰ প্ৰপগেশনৰ বিষয়ে তাল গছক আমি গুটিৰ পৰাই গজাও গুটি পচাই গজোৱা হয় নাৰিকলৰ নিচিনাকে আৰু ই বহু বছৰলৈকে জিয়াই থাকে এডাল তাল গছ সৰুৰ পৰা ডাঙৰ হৈ ফল অহালৈকে প্ৰায় 25 পৰা 30 বছৰ লাগে আৰু তেনেকুৱা হলেহে ইয়াৰ ফল আহে আৰু এই গছডাল প্ৰায় 30 বছৰ মান বয়সতহে ফলিলে আৰু এই গছ দুডালৰ বয়স এতিয়া 50 বছৰ মান হৈছে আৰু দুইডালে একেলগে ৰুৱা হৈছিল একেলগে ডাঙৰ হৈছে আৰু এই তাল গছ বছৰত এবাৰ ফলে এপ্ৰিলৰ শেষৰ ফালৰ পৰা ইয়াৰ ফলবিলাক আমি দেখা পাও মানে ফলবিলাক লাগিব ধৰে তামুল বা নাৰিকলৰ নিচিনাকে লাগে আৰু ইয়াক আমি আগষ্টৰ শেষৰ ফালে ই প্ৰায় পকিবলৈ আৰম্ভ কৰে এটা দুটাকে তাৰ পিছত গুটিখিনি লাহে লাহেকে পকে আৰু এবাৰত প্ৰায় 500টা মান ফল লাগে এই ভালে কেইটা ঠকলা আৰু প্ৰতি ঠক কেইটা মিলি প্ৰায় 500টা মান হৈ যায় আৰু এনেকুৱা আমি তাল দেখিছো মানে ওচৰে পাজৰে দেখিছো হেবিলাকত ইমানকে ফল নালাগে কিন্তু এই গছডালত সম্ভৱ মানে পানীৰ ওচৰত থকাৰ কাৰণে নেকি বহুত ফল লাগি যায় এই আমাৰ ঘৰৰ যেটো পুখুৰী আছে সেই পুখুৰীৰ পাৰত হয় আৰু সেই কাৰণে পানীটো মানে পাইয়ে থাকে আৰু সেই কাৰণে এই ফলবিলাকৰ ডাঙৰ হয় আৰু ৰখাল হয় ইয়াৰ যেটো মানে বাকলি থাকে ফলৰ যেটো বাকলি হয় যিখিনিৰ পৰা আমি ৰস উলিয়াও সেই বহুতখিনি হয় এতিয়া মই আপোনালোকক অলপ ওচৰৰ পৰা ইয়াৰ ফলবিলাক দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু মই দূৰৰ পৰা ফটো লোৱাৰ কাৰণে স্পষ্টকে হয়তো আপোনালোকে নেদেখিব এয়া চাওক এনেকে হ'ব ধৰিছে এতিয়া আৰু কিছুদিন পিছত আৰু ডাঙৰ হৈ যাব এতিয়া এইখিনি মান হৈছে আৰু গছডালৰ হেতু ফালেও ঠক আছে এনেকুৱা ঠক আছে অকল পাতৰ তলৰ পাতখিনিৰ ভিতৰত নাই হেতু সাইডৰেও আছে যেটো মই এতিয়া এনেকে দেখুৱাব নোৱাৰিম কাৰণ হিফালে পুখুৰী আছে মাতৃ গছডালৰ লগতে মই পিতৃ গছডালো অলপ দেখুৱাই লৈছো এয়া এনেকুৱা হৈ গৈছে আৰু গুটি গা গছটোত চাকচোন এনেকুৱা গছে ভৰি পৰিছে আৰু তাল গছ ৰ'দ পৰা ঠাইত হলে বেছি ভাল হয় কাৰণ ৰ'দ পৰা ঠাইত হলে ইয়াৰ গ্ৰোথ ভাল হয় তেনেকে ফ্ৰেন্ডস ভিডিওটো ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব আৰু মোৰ চেনেলটোত যদি নতুন হয় তেতিয়া হলে সাবস্ক্ৰাইব কৰিব নেক্সট ভিডিওলৈকে বাই